ঘৰৰ মানুহক চাকৰি লাগে বছ। কোনেও তোমাক ফৰ্চ কৰা নাই যে তুমি বেটেলিয়নৰ চাকৰি কৰা বা আৰ্মিৰ চাকৰি কৰা। ঠিক আছে, ঘৰৰ মানুহৰ মতে এডিআৰি হ'লেও হ'ব, থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিকোনো চাকৰি হ'লেই হ'ব। ঠিক আছে, কিন্তু তুমি নিজে চুজ কৰিছা যে মই ফিজিকেলি কষ্ট কৰি পেলাই চাকৰি ল'ম। আৰু ফিজিকেলি যদি কষ্ট কৰি পেলাই চাকৰি ল'ম বুলি ভাবিছা, তেতিয়াহ'লে সেইটো বস্তু তুমি বহু ডাঙৰ এটা ডিচিশ্যন লৈছা। তুমি নিজৰ মনৰ লগত যুদ্ধ কৰিম বুলি এটা ডিচিশ্যন লৈছা। তাৰোপৰি আটাইতকৈ ডাঙৰ এটা ভুল কৰিছা, মোৰ আইডিটো ফ'ল' কৰি কিনে বা মোৰ ইনষ্টাগ্ৰাম বা ইউটিউব, কাৰণ এই আইডিটোত ফ'ল' কৰিছা বা ধৰি লওক ছাবস্ক্ৰাইব কৰিছা মানে তুমি এই আইডিটোৰ মতে কাম কৰিবা। আৰু এই আইডিটোত তোমাৰ নিজৰ মতে একোৱেই নহয়। ঠিক আছে, তুমি যিটো ভাবিছা, কাৰণ মই নিজৰ মতে দি মই এই আইডিটো ব্যৱহাৰ কৰিম। আৰু এই আইডিটোত তুমি যদি ফ'ল' কৰা তো নিশ্চয় এদিন ছাকচেছ পাবা। কাৰণ কিয় কৈছোঁ, এই আইডিটো এটা জিদ্দি পাৰ্চনৰ কাৰণে, আৰু মই ভাবোঁ তুমি এজন জিদ্দি পাৰ্চন হয়। ঠিক আছে, আৰু সেইকাৰণে তুমি নিজকে ধৰি লোৱা নিজৰ লগত যুদ্ধ কৰিম বুলি নিজে ডিচিশ্যন লৈছা। তাৰোপৰি মোৰ আইডিটোত আহিছা। ঠিক আছে, বাকী আগলৈ দেখা যাওক কেনেকুৱা কি হয়, মই গাইড কৰি গৈ থাকিম। তাত তোমালোকে ন কম্প্ৰমাইজ কৰি কিনে কামখিনি কৰি যাই থাকা। ঠিক আছে।